প্ৰায় 10 বছৰ ধৰি আমেৰিকাই এজন ব্যক্তিক অক্লান্তভাৱে বিচাৰি আছিল কাৰণ তেওঁ আমেৰিকাৰ আটাইতকৈ ওখ বিল্ডিং ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত 2001 চনৰ 11 ছেপ্টেম্বৰৰ দিনা সন্ত্ৰাসবাদী আক্ৰমণ চলাই প্ৰায় 3000 নিৰীহ লোকৰ হত্যা কৰিছিল। সেই ব্যক্তিজন আন কোনো নহয়, তেওঁ হৈছে ওছামা বিন লাডেন, এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নেতা যাক আল কায়দা সংগঠনৰ প্ৰতিষ্ঠাতা হিচাপে আখ্যায়িত কৰা হয় আৰু যিয়ে আমেৰিকাৰ দৰে ছুপাৰ পাৱাৰ দেশক প্ৰত্যাহ্বান জনাইছিল। কিন্তু তেওঁৰ এই কৰ্মকাণ্ডৰ ফলত তেওঁ বাস কৰা দেশখনৰ নাগৰিকসকলে যথেষ্ট অত্যাচাৰ সহিব লগা হয় আৰু তেওঁ নিজেও বাকী জীৱন গোপনে কটাবলগীয়া হয়। কিন্তু আমেৰিকাৰ গুপ্তচৰ এজেন্সি আৰু আৰ্মিয়ে বছৰকে বছৰ ধৰি ওছামা বিন লাডেনৰ অনুসন্ধান চলায়ো তেওঁৰ সাক্ষাৎ পাবলৈ সক্ষম হোৱা নাছিল। ৰহস্যজনকভাৱে লাডেন অন্তৰ্ধান হৈ যায়। কিন্তু হঠাৎ এদিন খবৰ আহে যে ওছামা বিন লাডেনৰ ঘৰত প্ৰৱেশ কৰি শিল্ড কামাণ্ডোই তেওঁক গুলিয়াই থকা-হৰকা কৰি পেলাইছে। যাক 10 বছৰ পৰ্যন্ত বিচাৰি বিচাৰি আমেৰিকা দিশহাৰা হৈ পৰিছিল, হঠাৎ তেওঁক এক ৰাতিতে কেনেকৈ বিচাৰি পালে? আজিৰ এই ভিডিঅ'টোত আপোনালোকে সেই কথাই জানিব পাৰিব। এডিচি নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ মই আকাশদ্বীপ চৌধুৰীয়ে সকলোকে স্বাগতম জনাইছো। 2009 চনৰ মে মাহ আমেৰিকাৰ চিটুৱেশ্যন ৰুমত গোপন বৈঠক চলি আছে। সেই বিশেষ ৰুমটোত উপস্থিত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু ছিকিউৰিটি বিভাগৰ কেইজনমান উচ্চপদস্থ বিষয়া। বৈঠক সমাপ্ত হোৱাৰ পাছত ৰাষ্ট্ৰপতি বাৰাক ওবামাই হোৱাইট হাউচৰ চিফ অফ ষ্টাফ ৰাম ইমানুৱেল, নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ থমাছ ই ডনিলন আৰু CIAৰ চিফ লিঅন পেনেটাৰ সৈতে হোৱাইট হাউচৰ ইমাৰ্জেঞ্চি ৰুমত প্ৰৱেশ কৰে আৰু দুৱাৰ বন্ধ কৰি তেওঁলোকৰ লগত হাই কনফিডেন্সিয়েল আলোচনাত মিলিত হয়। ওবামাই তেওঁলোকক আদেশ দিয়ে যে যেনেকৈয়ে হওক মুঠতে লাডেনক বিচাৰি উলিয়াবই লাগিব আৰু এই মিছনৰ সকলো ৰিপৰ্ট প্ৰতিমাহে যেন তেওঁৰ টেবুলত হাজিৰ কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই তেওঁৰ বায়োগ্ৰাফি এ প্ৰমিছড লেণ্ডত এই ঘটনাটো উল্লেখ কৰিছে। তাত উল্লেখ আছে যে 9 ছেপ্টেম্বৰত CIA চিফ লিঅন পেনেটা আৰু তেওঁৰ সহকাৰী মাইকেল ৱাৰেন হঠাৎ ওবামাৰ লগত ব্যক্তিগতভাৱে দেখা কৰিবলৈ আহে। তেওঁলোকে কয় যে মিষ্টাৰ প্ৰেছিডেণ্ট, আমি ওছামা বিন লাডেন সম্পৰ্কে সামান্য কিছু ইনফৰমেশ্যন লাভ কৰিবলৈ সক্ষম হৈছো আৰু আল কায়দা সংগঠনৰ আন এজন মেছেঞ্জাৰ সম্পৰ্কেও আমি বিশেষ কিছু ইনফৰমেশ্যন লাভ কৰিছো, যাৰ নাম হৈছে আবু আহমেদ আল কুৱেইটি। আমাৰ ডিটেক্টিভসকলৰ মতে এই ব্যক্তিজনৰ লগত বিন লাডেনৰ ঘনিষ্ঠ সম্পৰ্ক আছে। আমাৰ ডিটেক্টিভসকলে তেওঁৰ ফোন কল ট্ৰেক কৰিছে আৰু তেওঁক ফ'ল' কৰি আছে। লগতে তেওঁলোকে ওবামাক জনায় যে সেই ব্যক্তিজনক পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ পৰা 35 কিলোমিটাৰ দূৰৈত এবটাবাদত দেখা পোৱা গৈছে। ইয়াৰ পাছত 14 ডিচেম্বৰ 2009ত লিঅন আৰু মাইকে আকৌ এবাৰ ওবামাৰ লগত সাক্ষাৎ কৰে। এইবাৰ তেওঁলোকৰ লগত CIAৰ কাউণ্টাৰ টেৰৰিজিম চিফ ওছামা বিন লাডেন অভিযানৰ হেড আৰু এজন বিশ্লেষকো আছিল। তেওঁলোকে পাকিস্তানৰ সেই জাগাখনৰ সকলো ইনফৰমেশ্যন ওবামাক জনায়। তেওঁলোকৰ মতে সেই ঠাইটোতেই লাডেন লুকাই থকাৰ সম্ভাৱনা আছে। CIAৰ চিফ লিঅন পেনেটাই তেওঁৰ বায়োগ্ৰাফিত লিখে যে এবটাবাদৰ যিটো ঘৰৰ ওপৰত আমি নজৰ ৰাখি আছিলো, সেই ঘৰটো তাৰ আশে-পাশে থকা ঘৰবোৰৰ তুলনাত যথেষ্ট ডাঙৰ আছিল, প্ৰায় 8 গুণ ডাঙৰ। আৰু সেই ঘৰটোৰ গৰাকীজনৰ নাম আছিল ইব্ৰাহিম। কিন্তু তেওঁৰ আৰ্থিক অৱস্থা ইমানো ভাল নাছিল যে তেওঁ ইমান কোটি টকাৰ সম্পত্তিৰ মালিক হ'ব। ইয়াৰ বাহিৰেও ইমান ডাঙৰ সম্পত্তিৰ মালিক হোৱা স্বত্তেও তেওঁ সেই ঘৰটোৰ পিছফালে এটা সৰু জুপুৰি ঘৰতহে থাকিছিল। সেই ঘৰটো আছিল 3 তলাৰ আৰু ঘৰটোৰ ওপৰত এটা বেলকনি আছে, কিন্তু সেই বেলকনিটো ৱাল দি বেৰি পেলোৱা হৈছে। এই বিষয়ে প্ৰশ্ন উঠাটো স্বাভাৱিক যে বেলকনিটো কিয় ৱালেৰে ঢাকি পেলোৱা হৈছে। ইয়াৰ বাহিৰেও গুপ্তচৰসকলে লক্ষ্য কৰে যে ঘৰটোৰ আৱৰ্জনাসমূহ জাবৰ নিবলৈ অহা গাড়ীক দিয়াৰ পৰিৱৰ্তে ঘৰৰ ভিতৰতেই পুৰি পেলোৱা হয়। আমেৰিকাৰ ছদ্মবেশী এজেণ্টসকলে আৰু এটা কথা লক্ষ্য কৰে যে এজন ব্যক্তিৰ সেই ঘৰটোলৈ প্ৰায়ে আহ-যাহ চলি থাকে, কিন্তু ঘৰটোৰ মালিকৰ সৈতে ব্যক্তিজনৰ কোনো সম্বন্ধ নাই। তেওঁলোকে সেই ব্যক্তিজনৰ কোড নাম থয় অপৰিচিত। সেইবাবে আমেৰিকাৰ গুপ্তচৰ এজেণ্টসকলে সেই অপৰিচিত ব্যক্তিজনকেই সন্দেহ কৰে। তেওঁলোকৰ মতে হওক নহওক এইজনেই ওছামা বিন লাডেন। বাৰাক ওবামাই তেওঁৰ বায়োগ্ৰাফিত লিখে যে সেই পৰিস্থিতিত তেওঁলোকৰ হাতত কেৱল দুটাই বিকল্প ৰৈছিলগৈ। প্ৰথম বিকল্পটো হৈছে এয়াৰ ষ্ট্ৰাইক কৰি ঘৰটো ধ্বংস কৰি পেলোৱা হ'ব আৰু পাছত ঘোষণা কৰি দিয়া হ'ব যে লাডেনক আমেৰিকান সেনাই বধ কৰিছে। কিন্তু ইয়াত এটা সমস্যা আছে। যদি এয়াৰ ষ্ট্ৰাইক কৰি ঘৰটো ধ্বংস কৰি পেলোৱা হয়, তেনেহ'লে পাছত কোনোভাৱেই প্ৰমাণ কৰিব পৰা নাযাব যে তাত ওছামা বিন লাডেনেই আছিল। তাৰ উপৰিও আল কায়দাই যদি এবাৰ ঘোষণা কৰি দিয়ে যে বিন লাডেন মৰা নাই, এতিয়াও জীয়াই আছে, তেনেহ'লে আমেৰিকাই চেষ্টা কৰিলেও লাডেনৰ মৃত্যু প্ৰমাণ কৰিব নোৱাৰিব। তাৰ লগতে লাডেনক বধ কৰিবলৈ যদি এয়াৰ ষ্ট্ৰাইক কৰা হয়,
তেনেহলে আশে-পাশে থকা অসংখ্য নিৰীহ নাগৰিকৰো মৃত্যু হ'ব পাৰে। সেইবাবে এই মিছনৰ জইণ্ট চিফ তথা উপৰাষ্ট্ৰপতিয়ে মিছনৰ অনুমতি নাকচ কৰে। তেওঁ সকীয়াই দিয়ে যে এনে কোনো ষ্ট্ৰাইক যাতে পাকিস্তানৰ ওপৰত কৰা নহয় য'ত সাধাৰণ জনগণৰ ক্ষতি হ'ব পাৰে। তেওঁলোকৰ মতে এই ষ্ট্ৰাইকৰ ফলত 10ৰ পৰা 20,000 নিৰীহ মানুহৰ প্ৰাণ যাব পাৰে। তাৰ পাছতো আকৌ টাৰ্গেট নমৰিবও পাৰে। সেইবাবে এনেধৰণৰ মিছনৰ বাবে তেওঁ কেতিয়াও অনুমতি দিব নোৱাৰে। আনহাতে দ্বিতীয় বিকল্পটো আছিল কিছু বাছনি কৰা ট্ৰেইণ্ড মিলিটাৰী সেনা হেলিকপ্টাৰেৰে গৈ ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি লাডেনৰ ওপৰত আক্ৰমণ চলাই লাডেনক হত্যা কৰি তৎক্ষণাৎ তাৰ পৰা ওলাই আহিব। আনকি পাকিস্তানৰ পুলিচ আৰু মিলিটাৰীয়ে চেষ্টা কৰিলেও প্ৰত্যাক্ৰমণ কৰাৰ সুযোগ নাপাব। দ্বিতীয় বিকল্পটো বাৰাক ওবামাৰ খুব পছন্দ হয়। ইয়াৰ পাছত ছেটেলাইট ফটোগ্ৰাফৰ সহায়ত এবটাবাদৰ সেই ঠাইখনৰ 3-ডাইমেনশ্যনেল আৰ্হি প্ৰস্তুত কৰা হয়। প্লেন ৰেডি কৰাৰ পাছত ভাইচ এডমিৰেল মেকৰেভেনে এবটাবাদ অপাৰেশ্যনৰ সবিশেষ ওবামাক জনায়। প্লেন অনুসৰি আফগানিস্তানৰ জালালাবাদৰ পৰা 2খন হেলিকপ্টাৰৰ জৰিয়তে আমেৰিকাৰ নেভি শ্বিল্ডৰ সেনাসকল পাকিস্তানৰ এয়াৰ স্পেচত প্ৰৱেশ কৰিব। কিন্তু ওবামাই মেকৰেভেনক প্ৰশ্ন কৰে যে যদি আমাৰ নেভি শ্বিল্ডৰ লগত পাকিস্তানৰ বায়ুসেনাৰ মুখামুখি হয় তেনেহলে সেই পৰিস্থিতিত কি পদক্ষেপ লোৱা হ'ব? এই প্ৰশ্নৰ উত্তৰত মেকৰেভেনে কয় যে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্লেন প্ৰস্তুত কৰা হৈছে। ওবামাই আকৌ প্ৰশ্ন কৰে যে এই মিছনটোত যথেষ্ট সময় লাগিব। ঘৰটোত প্ৰৱেশ কৰি লাডেনক বিচাৰি উলিয়াব লাগিব আৰু লাডেন যদি কোনো ছেফ বাংকাৰৰ ভিতৰত সোমাই যায় আৰু সেই সময়তে যদি পাকিস্তানী সেনা ঘটনাস্থলীত আহি উপস্থিত হৈ এটেক কৰে তেতিয়া আমাৰ সেনাসকলক কিদৰে তাৰ পৰা উদ্ধাৰ কৰা হ'ব? ইয়াৰ উত্তৰত মেকৰেভেনে কয় যে এনে পৰিস্থিতিত আমাৰ কামাণ্ডোসকলে কাকোকে ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে। ইয়াৰ উপৰিও আমাৰ প্ৰশাসনে বন্দী সেনাসকলক ঘূৰাই আনিবলৈ পাকিস্তান চৰকাৰৰ লগত আলোচনাও কৰিব। মেকৰেভেনৰ এই প্লেন বহুতেই সমৰ্থন কৰে, কিন্তু হিলাৰী ক্লিণ্টনে এই প্লেনৰ বিৰোধিতা কৰে। তেওঁৰ মতে ইয়াৰ ফলত পাকিস্তানৰ লগত আমেৰিকাৰ সম্বন্ধ নষ্ট হ'ব পাৰে। তাৰ লগতে পাকিস্তানী সেনাৰ মুখামুখি হলে আমাৰ সেনাও মৰিব পাৰে। অৱশেষত বহুত চালি জাৰি চোৱাৰ পাছত 29 এপ্ৰিলত বাৰাক ওবামাই তেওঁৰ কিছু বিষয়ববীয়াক ইমেইল যোগে ইমাৰ্জেঞ্চি ৰুমত দেখা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু তাতেই তেওঁ ফাইনেলি এবটাবাদ মিছনৰ বাবে অনুমতি প্ৰদান কৰে। 2 মে 2011 সেইদিনা আমেৰিকাত যেতিয়া সূৰ্য উদয় হৈছিল পাকিস্তানত তেতিয়া নিশা গভীৰ হৈ আহিছিল। হোৱাইট হাউচৰ এলাৰ্মে জগোৱাৰ পূৰ্বেই বাৰাক ওবামা সেইদিনা টোপনিৰ পৰা সোনকালে সাৰ পাই উঠে। মাৰ্ভেল নিকলছনৰ সৈতে কিছু সময় গল্ফ খেলাৰ পাছত তেওঁ পুনৰ হোৱাইট হাউচলৈ ঘূৰি আহে। তাত আগৰে পৰাই আমেৰিকাৰ উচ্চপদস্থ বিষয়াসকলে ওবামাৰ অপেক্ষা কৰি আছিল। ঘড়ীত 2 বজাৰ লগে লগে আফগানিস্তানৰ জালালাবাদৰ পৰা 2খন ব্লেক হক হেলিকপ্টাৰে সাহসী নেভি শ্বিল্ডসকলক লৈ পাকিস্তানৰ এবটাবাদ অভিমুখে ৰাওনা হয় আৰু কিছু সময় পাছতেই 2খন হেলিকপ্টাৰে এবটাবাদৰ ভূমিত অৱতৰণ কৰে। তেওঁলোকৰ সৈতে আছিল এজন পাকিস্তানী ট্ৰান্সলেটৰ আৰু কাইৰো নামৰ এটি আৰ্মি কুকুৰ। সেই সময়ত ওবামা ইমাৰ্জেঞ্চি ৰুমতেই আছিল, য'ত CIAৰ হেডকোৱাৰ্টাৰৰ পৰা লেণ্ডলিৰ সৈতে লিঅন পেনেটা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কানেক্টেড হৈ আছিল। আনহাতে লিঅন পেনেটা জালালাবাদৰ নেভি শ্বিল্ড কামাণ্ডোসকলৰ সৈতে কানেক্টেড হৈ আছিল। লগতে এয়াৰফ'ৰ্চৰ জেনেৰেলো এটি কম্পিউটাৰৰ সৈতে কানেক্টেড হৈ আছিল, যাৰ জৰিয়তে সকলোৱে সেই মিছনটোৰ লাইভ ফুটেজ চাই আছিল। ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু বিষয়ববীয়াসকলে সেই লাইভ ফুটেজ চোৱাত ব্যস্ত। প্ৰায় 20 মিনিটমান সময় কোনেও একো বুজিব পৰা নাছিল যে তাত আচলতে কি ঘটি আছে। ইতিমধ্যে শ্বিল্ড কামাণ্ডোৰ দলটো ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰে। এজন শ্বিল্ড কামাণ্ডোই হঠাৎ লাডেনক দেখা পায়। তেওঁ লগে লগে লাডেনক খেদি যায়। কিছু সময় পাছতে লাডেন লুকাই থকা ৰুমটোৰ দুৱাৰ ভাঙি কামাণ্ডোৰ দলটোৰ ৰুমটোৰ ভিতৰত প্ৰৱেশ কৰে। লগে লগে লাডেনৰ পত্নী আমালে আৰবী ভাষাত কিবা চিঞৰ বাখৰ কৰিবলৈ ধৰে। ঠিক তেতিয়াই এজন শ্বিল্ড সদস্যই আমালৰ ওপৰত ফায়াৰ কৰে আৰু আন এজন শ্বিল্ড সদস্যই লাডেনৰ বুকু আৰু বাওঁ চকুত উপৰ্যুপৰি ফায়াৰ কৰে। লগে লগে লাডেন মাটিত ঢলি পৰে। আনহাতে ঘটনাস্থলীৰ পৰা অহা অডিঅ' ফিডত এডমিৰেল মেকৰেভেনে শ্বিল্ড সদস্যৰ মুখেৰে শুনিবলৈ পায় এটা শব্দ, জেৰনিমো। এইটো এটা কোড ৱৰ্ড যাৰ অৰ্থ হৈছে মিছন ছাকচেছফুল। মেকৰেভেনে শ্বিল্ড দলৰ কামাণ্ডাৰক প্ৰশ্ন সোধে, EKIA অৰ্থাৎ এনিমি কিল্ড ইন একশ্যন। সিফালৰ পৰা উত্তৰ আহে জেৰনিমো EKIA অৰ্থাৎ শত্ৰু ধৰাশায়ী। লগে লগে এডমিৰেলে সংকেতটো হোৱাইট হাউচলৈ প্ৰেৰণ কৰে। মেছেজটো পাই মিষ্টাৰ প্ৰেছিডেণ্টে উল্লাসতে চিঞৰি দিয়ে, উই গট হিম। কিন্তু তেওঁলোকৰ সেই আনন্দ তেতিয়াও আধৰুৱা হৈয়ে আছিল, কাৰণ 2খন হেলিকপ্টাৰ তেতিয়াও তাৰ পৰা ৰাওনা হোৱা নাছিল। লাডেনৰ মৃতদেহসহ হেলিকপ্টাৰ ৰাতিপুৱা 6 বজাত আফগানিস্তানৰ জালালাবাদত অৱতৰণ কৰে।
মৃতদেহটো দেখি মেকৰেভেনে ওবামাক জনায় যে মোৰ সন্মুখত এটা মৃতদেহ পৰি আছে, কিন্তু তাৰ মুখখন জখম হোৱা বাবে ব্যক্তিজনক চিনাক্ত কৰাত অসুবিধা হৈছে। তেওঁৰ হাইট প্ৰায় 6 ফুট 4 ইঞ্চি। ওবামাই হাঁহি হাঁহি উপহাস কৰি কয় যে আপুনি ইমান ডাঙৰ মিছন এটাত গৈছে, কিন্তু লগত জোখমাখ কৰা ফিটাডাল নিনিলে। বন্ধুসকল, এইদৰেই আমেৰিকাই বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওছামা বিন লাডেনক অৱশেষত বধ কৰে। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।